ভক্তি মাৰ্গত কেৱল মই ঈশ্বৰৰ অংশৰূপী আত্মা এই কথাটোৱে প্ৰয়োজন নহয়, তাৰ লগতে আত্মা সেই আত্মাক ঈশ্বৰৰ সেৱক এই কথাটো জনা প্ৰয়োজন। নহ'লে আমি যদি উপনিষদৰ বাক্য ধৰি পেলাই অহং ব্ৰহ্মাস্মি ময়ে ব্ৰহ্ম বুলি কৈ দিওঁ, তেতিয়াহ'লে ভ্ৰমহে, নিজকে আত্মা বুলি ভবাটো ভ্ৰমে হ'ব। কাৰণ বাক্যৰ স্তৰত জ্ঞান আৰু অনুভৱৰ স্তৰত জ্ঞানৰ মাজত পাৰ্থক্য আছে। সেইবাবে কোৱা হৈছে শব্দ ব্ৰহ্ম নিষ্ণাতু ননিষ্ণাতু পচয়তি সমন্তস্য শ্ৰুতফলম হব্যধেনু ৰক্ষিত। অৰ্থাৎ কেৱল শব্দত জ্ঞান নাই, কেৱল শব্দত জ্ঞান যি আচৰণ কৰিবলৈ গৈছে তেওঁ বাজি গাই ৰখাৰ নিচিনা কৰ্ম। বাজি গাইজনে গাখীৰ নিদিয়ে, পোৱালিও নিদিয়ে, অনুভৱতহে জ্ঞান আছে। আৰু অনুভৱলব্ধ জ্ঞান অবিহনে সমস্ত শাস্ত্ৰীয় জ্ঞান নিৰৰ্থক। কাৰণ অনুভৱ কৰা উপনিষদসমূহতো ব্ৰহ্মৰ বৰ্ণনা কৰিবলৈ যাওঁতে শিষ্যসকলক ঢেৰ বৰ্ণনা দিছে, নেতি নেতি এনে নহয় বুলি বাৰে প্ৰতি কৈছে যে নিজৰ অনুভৱলৈ যোৱা। কাৰণ চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নাই। সেইবাবে গীতাটো কৈছে ৰসা আপচু কোনতেও, বা পানীৰ সোৱাদ। পানী জানো সোৱাদ থাকে? পানীৰ সোৱাদ নাথাকে। কিন্তু পানীৰ এইটো প্ৰকৃতি, নিমখ দিলে ই নিমখীয়া হ'ব, চেনি দিলে ই চেনি মিঠা সোৱাদটো হ'ব। গতিকে ভগৱন্তৰ ক্ষেত্ৰত যদি মিঠা ভাৱ ৰাখোঁ জীৱনত মিঠা পাম, টেঙা ভাৱ ৰাখিলে টেঙা পাম, নহয় জানো? ইয়তো ভাৱ তাতো ভৱতি। গতিকে ভাৱটোৰ পৰিষ্কাৰ হোৱাটো বৰ প্ৰয়োজন। আৰু ভাৱ যদি পৰিষ্কাৰ নহয় তেতিয়াহ'লে সাক্ষাৎ ভগৱান কৃষ্ণৰ খুৰাকৰ ল'ৰা হৈও লাভ নাই। আগতে উদ্ধৱটো খুৰাকৰ ল'ৰাই আছিল, নহয় জানো? জ্ঞান মাৰ্গী ভাৱ নাই, সেইকাৰণে অভিমানে পুষ্ট হ'ল। কিন্তু যেতিয়া গৈ দেখিলেগৈ যে এই বিৰহ ভাৱত যে ভগৱন্তৰ প্ৰতি কেনেকুৱা এটা ভাৱ, যাওঁ বুলি ক'লে যাব পাৰে, কিন্তু যোৱা নাই কিয়? কাৰণ কথা দি থৈছে যে প্ৰভু তুমি আহিব লাগিব। আৰু ঈশ্বৰ কিয় অহা নাই? কাৰণ ঈশ্বৰ জানে মই গৈ পেলাই যদি উপলব্ধ হওঁ তেতিয়াহ'লে এই বিৰহ ভক্তিৰ বিৰহৰ যিটো ভাৱ সেইটো তেওঁলোকেও নাপাব আৰু ময়ো নাপাম। গতিকে কেৱল ভক্তই যে ভগৱন্তৰ প্ৰতি বিৰহ প্ৰকাশ কৰে এনে নহয়, ভগৱন্তইও ভক্তৰ প্ৰতি বিৰহ প্ৰকাশ কৰে। ভগৱন্তৰ চকুতো চকুলো ওলায়। কিয় চকুলো ওলায়? আপুনি ভাবি চাওক, আপোনাৰ নিজৰ ল'ৰাটো যদি ঘৰখনৰ পৰা আঁতৰি যায়, নহয়নে? ল'ৰাটোৱে ঘৰখনৰ কথা পাহৰি থাকিলে জানিব, যিমান যি হ'লেও খঙতে ওলাই গ'লোঁ, সেই ল'ৰাটোৰ কথা, সেই সন্তানৰ কথা ঘৰখনৰ মানুহকেইজনে বিচাৰিবনে নাপাব যে সি আকৌ ঘূৰি আহক? বিচাৰিব নিবিচাৰে? বিচাৰিবনে? স্বাভাৱিক কথা। মানুহেই মানুহজনক বিচাৰিছে। যিসকল জীৱই ঈশ্বৰক এৰি থৈ গুচি আহিলে, সেই ঈশ্বৰে কি নিজৰ অংশৰূপী নিজৰ ভক্তসকলক, নিজৰ পুত্ৰসকলক বিচৰা নাই নি? আমি মহামূৰ্খ। কিয় মহামূৰ্খ জানেনে? কাৰণ আমি উপমা দিওঁ ন যে মানিকৰ মূলে কাছক বিকয়, বা কাছৰ মূলে মানিক বিকয়, নহয়নে? কাঁচ টুকুৰা চিচা টুকুৰাক পাবলৈ গৈ মানিকটোক এৰি দিছোঁ। আমি সেইটো ভুল অলৰেডি কৰিলোঁ, আৰু ভুল কৰাৰে প্ৰমাণ যে আমি সংসাৰত আছোঁ। দুঃখালয়ম অশাশ্বতম, এইখনক অশাশ্বত বুলি কোৱা হৈছে, কাৰণ এই সকলো মায়াজনিত, নহয়নে? সেইবাবে কোৱা হৈছে জগত মিথ্যা, ব্ৰহ্ম সত্য, জগত মিথ্যা। ব্ৰহ্মহে সত্য, জগতখন মিথ্যা। কেনেকৈ মিথ্যা? মিথ্যা মানে বোলে আন্ধাৰে মুন্ধাৰে ৰছীডালকে সাপ বুলি দেখিলোঁ এইটোৱে মিথ্যা নহয়। যিটোক ভাবি আছোঁ এইটোও মিথ্যা, এইটোৰ অস্তিত্ব নাই। এইটো কোনে নিৰ্মাণ কৰিছে? এইটো অন্যই নিৰ্মাণ কৰিছে। সেইকাৰণে চাবচোন আমাৰ শৰীৰত যি পঞ্চকোষ আছে, প্ৰথমতে কি? অন্নময় কোষ, তাৰ পাছতে কি আছে? প্ৰাণময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ, আনন্দময় কোষ। 5টা লেয়াৰ নিৰ্মাণ হয়। সৰু ল'ৰাটো সেইকাৰণে সৰু কেঁচুৱা হৈ থাকোঁতে যিহকে পায় তাকে মুখলৈ নিব বিচাৰে, প্লাষ্টিক টুকুৰাবলৈ মুখলৈ নিব। কিয়? সেইখিনি সময়ত অন্নময় কোষৰ প্ৰথম বিকাশ। অকণমান ডাঙৰ হোৱাৰ লগে লগে তাক কিবা এটা খোৱাবলৈ মাকে পিছে পিছে দৌৰি ফুৰিব লাগে। সৌ সিদিনালৈকে যিটো কেঁচুৱাই মুখলৈকে প্ৰতিটো বস্তু নিছিল, আজি খোৱাবলৈ দৌৰি ফুৰিব লগা হৈছে। কিয়? প্ৰাণময় কোষ, প্ৰাণ চঞ্চল। তাৰ পাছতে মনোময় কোষ, ঘৰত আৰু ভাল বস্তু বনাওঁ, ধান্দা তাত নাই, বাহিৰলৈ কেনেকৈ ওলাই যাওঁ, সেইটো নহয়নে? এই পৰিৱৰ্তনটো ক'ৰ পৰা আহিলে? মনোময় কোষ। সেইখিনি সময়ত সেইকাৰণে কোৱা হৈছে না পৌগণ্ড কালত 10 বছৰৰ পৰা 16 বছৰলৈকে এইটো পৌগণ্ড বা কাল বুলি কোৱা হয়। আমাৰ আজিকালি যুৱকাল বুলি কয়, যুৱাকাল বা কৈশোৰ কাল বুলি কয়, যেনিবা 18 বছৰলৈকে ধৰে, সেইটো বেলেগ কথা। সেইখিনি সময়ত বোলে বন্ধুবত ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ। কিয়? সেইখিনি সময়ত যদি বন্ধু হ'ব পৰা নাযায়, গ'ল আৰু হাতৰ পৰা। কাৰণ যিকেইটা সেইখিনি সময়ত ল'ৰা ছোৱালীয়ে, এইটো আপোনালোকেও নিজৰ জীৱনৰ অনুভৱ, মাক দেউতাক ঘৰৰ মানুহকেইটাৰ আগত নোকোৱা কথাকেইটা লগৰকেইটাৰ আগত কয়গৈ। সেইকাৰণে আমাৰ হৰিভকত পাতি দিয়ে। ছাতিটো ধৰিবলৈকে হৰিভকত নহয়, বিয়াত পাতিলে বোলে হৰিভকত নহয়, ছাতিটো ধৰিব লাগিব। সেইটো কথাত গুৰুত্ব দা, কিন্তু হৰিভকত ৰাখিব লাগে। ভাৱ ৰাখিছোনে? তই বুলি ক'বলৈ হাক দিয়ে,
ধেমালি কথা নে? বান্ধৱ আছ বিষ্ণু ভক্ত আছ, যে সেই বন্ধুত্ব এই জনমৰ বাবেই নহয় পৰজনমৰ বাবেও বিষ্ণু ভক্ত। বন্ধুত্বত পবিত্ৰতাটো লাগে, সেই পবিত্ৰতাটো থাকিলে তৰাই নিব। আৰু যদি পবিত্ৰতাটো নাথাকে তেতিয়াহ'লে ঢকা মাৰি চিগাৰেট এটা খাওঁগৈ বুলি ক'ব, নহয়নে? আজি হোটেললৈ যাওঁগৈ বুলি ক'ব, কাইলৈ ফোন এটাও আহিব পাৰে বোলে আমুকত এক্সিডেণ্ট এটা হ'ল ইত্যাদি ইত্যাদি। সকলো তেনেকুৱা নহয়, কিন্তু এইবিলাক ঘটনা ঘটিবলৈ ধৰিছে এনেকুৱা কিছুমান সাম্প্ৰতিক পৰ্যায়ত। কিয়? একমাত্ৰ সংগটো বেয়া হোৱা বুলি। যদি সংগটো ভাল হয় ভিতৰি লাগিলে তেওঁ একো নাজানক তৰি যাব। কেনেকৈ? তিনিআলি মূৰত মই ৰৈ আছোঁ, তাতে মদ খোৱা ৩-৪জন ব্যক্তি ৰৈ আছে, মোকে তেওঁলোকৰ লগত ৰৈ থকা দেখিবলৈ যদি হয় আপুনি কি বুলি ভাবিব বাৰু? ভাগৱত কথা বুজাবলৈ গৈছোঁ বুলি ভাবিব নি? ভক্তি কথা বুজাবলৈ গৈছোঁ বুলি ভাবিব নি? নাভাবে। কি ক'ব? এইজনে যোন ভাগৱত কথা কৈ পৰি এই মদ খোৱা মানুহকেইজনৰ লগতহে এই দোকানখনৰ আগত দেখি থৈ আহিলোঁ। কি বুলি ভাবিব? খাবলৈ গৈছোঁ বুলি ভাবিব। তাৰ বিপৰীতে তেওঁ একো নাজানে, নামঘৰত আহি বহি আছে। কাৰোবাৰ সাহস আছেনে তেওঁক ভগত বুলি ক'ব পৰা? কাৰো সাহস নাই। কিয়? গতিকে ব্যক্তিজনৰ ভিতৰত যিয়েই নাথাকক লাগিলে সংগতে প্ৰভাৱ পেলায়। বাহ্যিক ৰূপতে চাবলৈ গ'লে তেওঁ কেনেকুৱা সংগত আছে, সেইকাৰণে সংগটো ভাল হ'ব লাগে। কিন্তু তাতো অভিযোগ এটা থাকে কি, আজিকালি সকলোৱে এতিয়া মিলা প্ৰীতিৰে চলিবলৈ হ'লে সকলোৰে লগত চলিব লাগিব। হয়, সকলোৰে লগত চলিব লাগিব। কোনোবা এজন অসৎ ব্যক্তি বুলি লেই চেচে কৰিবলৈ কোৱা নাই। যিজনৰ চেতনা যিটো স্তৰত আছে তেওঁক তেনেকেই কওক। কাৰণ ৰাৱণক ৰাম নামৰ মহিমা বুজাবলৈ গৈ লাভ নাই, হয়নে? যিজনে যেনেকৈ বুজিছে চেষ্টা কৰক, যদি দেখিছে যে তেওঁ বুজিব তেতিয়াহ'লে বুজাওক, যদি লাভ নাই তেতিয়াহ'লে তেওঁ নিজৰ পথ বোলক, আপুনি মই নিজৰ পথ বুলিম। কাৰণ সময় নষ্ট কৰি লাভ নাই। বিভীষণে যদি ৰাৱণক ৰাম নামৰ মহিমা কথা ক'বলৈ গ'লে তেতিয়া বিভীষণৰ পৰিস্থিতি বিকলহে হ'লহেঁতেন। বুজাই থৈ দিলে ৰাম মানে সেই ৰামৰ কথা কোৱা নাই, ৰাম মানে ৰাৱণ, মই মানে মন্দোদৰী। ৰাৱণ সন্তুষ্ট হৈ গুচি গ'ল। ৰাৱণৰ চেতনাই ৰাম নামৰ মহিমা বুজি নাপায় নহয়, হয়নে? এই যিজনে যেনেকৈ আছে তেওঁ তেনেকৈয়ে থাকিব লাগিব। আৰু এটা কথা, তেতিয়াহ'লে কি আমি সকলোৰে প্ৰতি ভক্তি প্ৰচাৰ প্ৰসাৰ কৰিব নালাগে নি? সেইটো দায়িত্ব আপোনাক মোক ঈশ্বৰে আপোনাকো দিয়া নাই, মোকো দিয়া নাই। আমি চিন্তা কৰোঁ কি এনেকৈয়ে থাকিলে সমাজবিলাকৰ কি হ'ব, দেশকালৰ কি হ'ব? সেইটো দায়িত্ব জানো আপোনাক মোক দিছে? ঈশ্বৰে গীতাত কৈছে, ঈশ্বৰ যেতিয়াই অধৰ্ম সানিব মই আহিমেই, কনফাৰ্ম টিকেটটো দিয়েই থৈছে। তাৰপিছত আপুনি মই চিন্তা কৰা কি প্ৰয়োজন? তেওঁ কাম তেওঁ নিজে কৰিব। আপোনাৰ মোৰ দায়িত্ব নিজে তৰি যোৱাটো। এইটো স্বাৰ্থপৰ চিন্তা নহয়। আপুনি মই আনক তৰাই নিবও নোৱাৰোঁ, পাৰিম জানো? মই আপোনাক তৰাব পাৰিম জানো? আপুনি মোক তৰাব পাৰিব জানো? নোৱাৰে। আৰু যিজন ব্যক্তিয়ে ভক্তি মাৰ্গত যদি পাবলগীয়া আছে আৰু বিপৰীত পৰিস্থিতিত থাকক তেওঁ পাই যাব। আৰু যদি পাবলগীয়া সংস্কাৰ নাই আৰু দি থাকক, পোৱা সম্ভৱ নহয়। কাৰণ গোটেইখিনি আমি নিজৰ সংস্কাৰৰ জৰিয়তেহে পাওঁ। পূৰ্বতে যিখিনি সঞ্চিত কৰ্ম আছে তাৰ আধাৰতে ফলটো পাম। নহ'লে একেটা কৰ্ম কৰি কোনোবা এজনে বেলেগ এটা ফল পাইছে, ইজনেও বেলেগ ফল পাইছে। কিয় হৈছে? গুণ অনুক্ৰমেহে কৰ্ম কৰয় সকল, গুণৰ প্ৰভাৱে উচ্চ নিচ হোৱে ফল। গুণৰ প্ৰভাৱতহে আমাৰ উচ্চ নিচ হৈছে ফলবিলাক, হয়নে? গতিকে যিজনৰ ভিতৰত যিটো গুণ অধিক হৈ আছে তেওঁ সেই গুণ অনুসৰি ফলটো পাব, হয়নে? সেইটো আপুনি মই পৰিৱৰ্তন কৰিব নোৱাৰোঁ। মাৰ্কটো দেখুৱাই দিয়া যাওক, তেওঁ গৈ থাকক। কাৰণ ইয়াত সকলো স্বতন্ত্ৰ। বৰ বেছি দীঘলীয়া নকৰোঁ আৰু এতিয়া সৰ্বশেষত মানে এটা কথাই প্ৰকাশ কৰা হৈছে যে এই লীলাসমূহৰ জৰিয়তে ভগৱন্তই চাওকচোন বাৰে প্ৰতি আমাক এই কথাটো মনলৈ আনিব বিচাৰিছে যে তেওঁৰ ওচৰলৈ উভতিব লাগে, হয়নে নহয়? কাৰণ আপুনি মই তেওঁৰ ওচৰলৈকে উভতি লাগিব, নহ'লে গতি নাই নহয়। শৰীৰটো কোনখিনিলৈকে লগত আছে? এই জীৱটো থকালৈকেহে। আত্মজ্ঞান নথকা ব্যক্তিজনেও এইটো স্বীকাৰ কৰে যে জীৱটো থকালৈকেহে শৰীৰটোৰ মূল্য আছে। নহ'লে যে কওঁ, আমি যে কওঁ যে তেওঁলৈ মনত পৰিছে বুলি আমি নিজৰ আত্মীয় কোনোবা এজন যদি ঢুকাই যায় তেতিয়াহ'লে যে আমি যে কওঁ মনত পৰিছে মানে তেওঁৰ চেহেৰাটো মনলৈ আহে। সেই চেহেৰাটো কাৰ? শৰীৰটোৰহে, আত্মাৰ কথাটো মনলৈ নাহে। মানে মোহটো তাতো আছে। ভাগৱতে বুজাব বিচাৰিছে সেইটোৱে অস্থায়ী। পথাৰত খেতিটো কৰোঁতে তাৰ পৰা ধানৰ পৰা আপোনাৰ চাউল হৈছে, চাউলক সিজালোঁ অন্ন হ'ল, অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্থিৰজ, দুইটা একেলগ হ'ল, গৰ্ভ উৎপত্তি হ'ল, 10 মাহ 10 দিনত সন্তানৰ জন্ম হ'ল, শিশুকাল, যুৱকাল, প্ৰাপ্তবয়স্ক, বৃদ্ধ বয়সৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে আমি সকলো এদিন মৃত হ'ব লাগিব। মৃত হৈ শৰীৰটো ক'লৈ যাব? সেই পথাৰখনলৈকে যাব, নহয় জানো? য'ৰ পৰা লৈছিলোঁ তাকেই ঘূৰাই দিব লাগিব। ইমান দীঘলীয়া যাত্ৰা। লগত কি যাব? সংস্কাৰখিনি। বিহুৱে সংক্ৰান্তিয়ে যেনেকৈ আমি বজাৰ কৰিবলৈ গ'লে অফাৰ বিচাৰি যাওঁ, নহয়নে? এইটো বস্তু বোলে কেইটকা অফাৰ দিছে,
এই যমনগৰৰ পৰা অফাৰ এটা দিয়ে নহয়, অন্য জীৱৰ ভাল, অন্য জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, আমি লাগে, আমাৰ কাৰণে বৈতৰণীখন আছে নহয়, ঈশ্বৰো টেঙৰ, নিজৰ ৰাখিছে 7টা ভাগ, যমৰ আকৌ 84 লাখ নহয়, সেইফালে যাবলৈ মানে বেছি লাগিব নহয়নে? কাৰণ ইয়াত যেতিয়া শৰীৰটো দাহ সংস্কাৰ কৰি দিয়া যাব, যাতনাটো ভুগিবলৈ, সেইকাৰণে যমনগৰৰ পৰা যাতনা শৰীৰ দিয়া যায় এই শৰীৰটো অনুৰূপতে। তাৰপৰা যমনগৰত ধুনীয়াকৈ চাফ চাবোন দি ধুব, আৰু যিকেইটা দাগ যায় তাতে যাব, আৰু দাগ নোযোৱাকেইটা যাবলৈ আকৌ ইয়ালৈ পঠাই দিব। ব্যাসদেৱক আহি নাৰদেৱে অসন্তোষ ভাৱ প্ৰকাশ কৰাৰ কাৰণ সেইটোৱেই, কাৰণ ইমানবিলাক উপাসনাৰ মাধ্যম লিখিলে কোনোবাই যিকোনো উপাসনা আচৰণ কৰি ব্ৰহ্মা পদো পাবগৈ পাৰে। ব্যাসদেৱেতো স্বয়ং সমাধিও আচৰণ কৰিছিল, কিন্তু মনটো শান্তি পোৱা নাছিল। কিয়? কাৰণ ব্ৰহ্মা পদ পোৱাৰ পাছতো কি হ'ব? কল্পভেটেহে ব্ৰহ্মাও খহিব লাগিব, খহিলে আকৌ ইয়ালৈকে আহিব লাগিব, ইয়াতচোন ঘূৰি থকাই হয়। তাতকৈ তৰি যোৱাৰ পথটোৰ কথাত মই কিয় গুৰুত্ব এটা দিব পৰা নাই? সেই পথটো মই কিয় পোৱা নাই? তেতিয়াহে নাৰদেৱে কৈছিল, প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম কৰ। ঈশ্বৰৰ ওচৰলৈ উভতি গ'লে, কাৰণ ঈশ্বৰৰ স্থান বৈকুণ্ঠ মায়াৰ অধীনস্থ নহয়, নহয়নে? বাকী সত্যলোক, ভুৱৰলোক, সুৰলোক, পাতাললৈকে সমস্ত লোকসমূহ মায়াৰ অধীন। এটা সময়ত সৃষ্টি হৈছে, এটা সময়ত নষ্ট হৈ যাব। কিন্তু ঈশ্বৰ যিদৰে পূৰ্ণ, ঈশ্বৰৰ ৰূপ, লীলা, ধাম এই সকলো পূৰ্ণ। বৈকুণ্ঠৰ কেতিয়া সৃষ্টিও হোৱা নাই, কেতিয়াও নষ্ট হোৱা নাই। গতিকে তেওঁৰ ওচৰলৈ ঘূৰি যোৱাটোৱে আমাৰ লক্ষ্য, নহয় জানো? আমি এতিয়া 1 গুলিত 2 চিকাৰ কৰিব পাৰোঁ। যদি ভক্তি আচৰণ কৰিছোঁ, অন্তিম সময়ত তেওঁৰ ওচৰলৈ ঘূৰি যামেই। সেইবিলাক কোনে দেখিছে? সেইকাৰণে কৈছোঁ, সেইকাৰণে সেইটো সময়ৰ কথা বৰকৈ ভাবি থাকিব নালাগে। গতি দিয়া নিদিয়া তেওঁৰ দায়িত্ব। আৰু দ্বিতীয়তে, জীৱনৰ সকলো কৰ্ম যদি ঈশ্বৰমুখী হৈ কৰিব পৰা যায়, তেতিয়াহ'লে নিজৰ ওপৰত দায়িত্বটো নাথাকে, নিজে তেতিয়া ফল ভোগৰ অধীন হ'বলগীয়া নহয়। নহ'লে ধাৰ্মিক কাম এটাও যদি আমি মইমূৰ ভাৱত কৰা যায়, আমি ভাবি থাকোঁ সংসাৰ আটাইতকৈ ভয়ংকৰ ভাৱবিলাক কি কি? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, এই 6টা ৰিপু, নহয়নে? এই 6টা ৰিপুক মানুহে যদি আমি চেষ্টা কৰোঁ সংযম কৰিব পৰা যায়, নহয়নে? কিন্তু এই 6টা ভাৱক সংযম কৰিবলৈ হ'লেও বা পাৰিলেও এনেকুৱা দুটা ভাৱ আছে, যি দুটা ভাৱ এই গোটেইখিনি সংযম হোৱাৰ পাছতো মনৰ পৰা আঁতৰি নাযায়। সেই দুটা ভাৱ কি বাৰু? এই মই মোৰ ভাৱটো কাম, ক্ৰোধ, লোভ, মোহতকৈ ভয়ংকৰ। মাতৃ যশোদাৰ জানো কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, ঈৰ্ষা, অসূয়া এইবিলাক আছিল? নাছিল। কিন্তু ভগৱান কৃষ্ণক উৰালত বান্ধিবলৈ যাওঁতে বোলে 1 লাখ গৰুৱে আছে, গৰু পঘাই আঁতি আঁতি বান্ধিবলৈ যাওঁতে নোজোৰেহে নোজোৰে, 2 আঙুলে নোজোৰে, 3 আঙুলো দেখুৱাব পাৰিলে। লীলাৰ ওপৰত 2 আঙুল, তত্বৰ ওপৰত সেই 2 আঙুলে কি বুজে? মই মোৰ পুত্ৰ মই বান্ধিছোঁ, নহয়নে? এই কথা পাহৰি থাকিলে যে জগতৰ ঈশ্বৰ হয়, নহয়নে? পিছত মাতৃৰ কষ্ট অনুভৱ কৰিহে ভগৱন্ত তেওঁৰ হাতত ধৰা দিছে। কিন্তু মাতৃ যশোদাই নিজৰ বলত ভগৱন্তক বান্ধিব পৰা নাই, অৰ্থাৎ বশ কৰিব পৰা নাই। কিয়? কাৰণ মই মোৰ ভাৱটো আহিছে। আপোনাৰ মোৰ দিনটোচোন মই মোৰ শব্দ দুটা নোহোৱাকৈ পাৰেই নহয়। কাম, ক্ৰোধ, লোভ মোৰ সদায় নাহিব পাৰে, কাৰণ সকলো সময়তো সকলোৰে মনত কাম, ক্ৰোধ, লোভ মোৰ নাহে, নহয় জানো? পৰিস্থিতি সাপেক্ষেহে আহে। কিন্তু সেই সোপা নাহিলেতো মই মোৰ ভাৱটো আহেই, কাৰণ আপোনাৰ মোৰ কামো নহয় মই মোৰ শব্দ দুটা প্ৰয়োগ নকৰাকৈ। বাকীখিনি সময়ত নামঘৰলৈ অহা সময়তে আমি যেনিবা ধুনীয়াকৈ ক'বলগীয়া আমি বুলি কৈ থাকোঁ, কিন্তু আল্টিমেটলিটো মই মোৰ ভাৱটোৱেই থাকে। সেইকাৰণে কি কৰিলে যে বাকীখিনি সময়ত যি স্থিতিতেই নাথাকোঁ কিয়, গাড়ীখনৰ ইউটাৰ্ণটোলৈ কৃষ্ণমুখী কৰি দিব লাগে। তেতিয়াহ'লে যি ভাৱত থাকিলেও একো বেয়া প্ৰভাৱ নপৰে। কেনেকৈ? দিনটো বাকীখিনি সময়ত অন্য বস্তুৰ ক্ষেত্ৰত মই কৰিছোঁ, মোৰ হয়, এইখিনি প্ৰয়োগ কৰি আছোঁ। ওই উপাসনাস্থলীত সোমাওঁতে সেইকাৰণে মই মোৰ ভাৱটো সংসাৰ কেন্দ্ৰিক নকৰি ঈশ্বৰ কেন্দ্ৰিক কৰি দিব লাগে। 24 ঘণ্টা অন্য ক্ষেত্ৰত মই মোৰ কৰোঁতেই গৈছোঁ, অকণমান সময়টো ইমানকণ লওঁ যাতে যিখিনি সময়ত মই মোৰ ভাৱটোৱে সাৰ্থকতা পায়। গোসাঁই ঘৰত সোমোৱা সময়ত মই কোন হয়? ঈশ্বৰৰ দাসৰো দাস, হয়নে? কিন্তু তাকো হ'বগৈ পৰা নাই। ভক্ত উদ্ধৱ ঈশ্বৰৰ ঐকান্তিক ভক্ত, হয়নে? কিন্তু ইচ্ছা কৰিছে কি যে প্ৰভু বৈকুণ্ঠও মোক নালাগে, তুমি যদি মোক দিব বিচৰা নাই, কিন্তু এটা হ'লে মই তোমাৰ পৰা খুজি খুজি বিচাৰিম। কি? এই ব্ৰজধামত পৰৱৰ্তী যদি মোৰ জন্ম হয়, ব্ৰজধামত যাতে মোৰ সামান্য এজোপা লতা বৃক্ষৰ ৰূপত জন্ম হয়। বোলে কিয়? সেই লতা বৃক্ষৰ ৰূপত বা সেই তৃণৰ ৰূপত জন্ম হোৱাৰ লগে লগে সেই ব্ৰজবাসী ভক্তসকলৰ ধূলি পৰি তেওঁলোকৰ ধূলিৰে যাতে নিত্য মই স্নান কৰিব পাৰোঁ। এইটো হৈছে ভাৱৰ গভীৰতা, হয়নে? গতিকে ভক্ত উদ্ধৱই যেতিয়া সেই ব্ৰজত তৃণ এডাল হ'ব বিচাৰিছে, আমাৰ স্থিতিটো তেতিয়াহ'লে কেনেকুৱা হ'ব, হয়নে?
সেইকাৰণে আমি মই মোৰ ভাৱটো সেইখিনি সময়ত যে প্ৰভু তোমাৰ দাসৰো দাস মই, আৰু মোৰ কোন হয়, মোৰ একো নহয়, একমাত্ৰ তুমিহে। সেইখিনি সময়ত যাতে সেইটো ভাৱ কৰোঁ, নহ'লে বোলে গোসাঁই ঘৰ সোমালে চাকি জ্বলালোঁ, ধূপ জ্বলালে, ঘোষা গালোঁ, কীৰ্তন গালোঁ, নাম গালোঁ, ওলাই আহিলে, কিন্তু চিন্তাই নকৰিলোঁ, ঈশ্বৰৰ ৰূপত মনলৈ নাহিলে, নহয়নে? পটাপট সামৰিব যাওঁ, তেতিয়াহ'লেতো ঈশ্বৰৰ উপাসনা হোৱা নাই। সেইকাৰণে খন্তেক সময় হ'লেও পৰিস্থিতি য'তেই নাথাকক সেইখিনি সময়ত মই মোৰ ভাৱটো ঈশ্বৰ কেন্দ্ৰিক কৰি যদি চিন্তা কৰা গৈছে, তেতিয়াহ'লে সি বন্ধন সৃষ্টি কৰিব নোৱাৰে। তাৰ বিপৰীতে ধাৰ্মিক কামবিলাকো যদি মই মোৰ ভাৱত কৰা গৈছে, তেতিয়াহ'লে সিও কিন্তু বন্ধনহে সৃষ্টি কৰিব, নহয়নে? যে মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে। কাৰণ আমি যদিও আচলতে নাজানো আবাহনা, নাজানো বিসৰ্জন কওঁ, হ'লেও কিন্তু জনা অভিমান অকণমান ভিতৰত থাকে, নহয় জানো? কাৰণ বহুত গভীৰ ভাৱ। আমি ভকতসকল যোৱাৰ আগমুহূৰ্তত যে আমি ঘোষা গাওঁ, শেষত এই কথা প্ৰসংগই সামৰিছোঁ, কথা ওলালে ওলাই গৈ থাকে আৰু যে কৃপাৰ সাগৰ দৈৱকী নন্দৰ পুৰিও মনৰ কাম, ভকতৰ সংগ সদায় নগুচক মুখে তোৱাক। গাঁৱতে গাওঁ, কিন্তু সকলো সময়তে সেইটো আশা নকৰোঁ। খোৱা সময়ত ভকতৰ সংগ আশা কৰোঁ জানো? নকৰোঁ নহয়। খোৱা সময়ত আশা কৰোঁ জানো? বৰ ডাঙৰ প্ৰতিজ্ঞা। সেইকাৰণে মানে বাক্যত যে শক্তি আছে, বাক্যত যে ব্ৰহ্ম বাক্য বুলি কোৱা আছে এইখিনিতে, যে আমি কওঁতে কৈছোঁ, কিন্তু তাক অন্তৰৰ পৰা বিচাৰিনে নাই পোৱা। বোলে মুখে নচাৰোক তোমাৰ তোৱা গুণনাম, সকলো সময়তে তেওঁৰ নামকে মুখৰ পৰা ওলাই থাকক, এইটো জানো সঁচাকৈ আমি বিচাৰিছোঁ? নাই বিচৰা। কেতিয়াবা আমি সংসাৰৰ কথাও পাতিব বিচাৰিছোঁ, নহয় জানো? কেতিয়াবা আমি সংসাৰৰ ভাল বেয়া কথাও পাতিব বিচাৰিছোঁ, অকল ঈশ্বৰৰ নামকে বিচৰা নাই। সেইকাৰণে এই ভাৱটোত থাকিলে নহ'ব যে আমি গাইছোঁ কাৰণে আমাৰ সকলো হৈ যাব। গালেই সকলো নহয়। সেইটো স্তৰলৈ যাবলৈ আমি নিজৰ ইচ্ছাটো নোৱাৰোঁ, ঈশ্বৰে নিব লাগিব ব্যক্তিজনক। কাৰণ তেওঁৰ ইচ্ছা অবিহনে তেওঁৰ প্ৰতি ভক্তি পোৱাও সম্ভৱ নহয়। ব্ৰহ্মায়ো জানিবগৈ নোৱাৰে, আমি জীৱই কেনেকৈ জানিম, নহয়নে? এই শেষ দশমতে এটি বৰ সুন্দৰ কাহিনী আহে, সেই কথা প্ৰসংগই সামৰিছোঁ আৰু ভৃগু পৰীক্ষাৰ কথা, যাৰ পৰা মানে ভক্তিৰ আটাইতকৈ গভীৰ স্থিতিটো প্ৰকাশ পাইছে। কাহিনীটো সকলোৱে জানে, ভৃগু ঋষিয়ে গৈতো নাৰায়ণৰ বক্ষত গোৰ মাৰি দিছিলগৈ ন। আমাৰ মানুহক দিয়া হ'লেতো আমিতো কেনেকুৱা ভাৱ প্ৰকাশ কৰিলোঁহেঁতেন। নাৰায়ণ সেইকাৰণেই শ্ৰেষ্ঠ, তেওঁৰ ভিতৰত ইমান ধৈৰ্য আছে যে সেই ভৃগু ঋষিয়ে গৈ গোৰ মাৰি দিয়াৰ পাছতো ওলোটাই তেওঁক সুধিছে যে আপুনি মোৰ কঠিন বক্ষত গোৰ মাৰি দুখ পালে। ভক্তি কৰিবলৈ সেইকাৰণে আমি সত্য জানো, আমি শৌচাচাৰ কি তাকো জানো, ক্ষমা কি তাকো আমি জানো, নহয়নে? তপ কি তাকো আমি জানো, বা ইত্যাদি ইত্যাদি ধাৰ্মিক বিষয়বিলাকো আমি জানো। অন্ততঃ মানে কোনোবাই সুধিলে ধৰি লওক প্ৰত্যক্ষৰ বাদ আমি কৈ দিব নোৱাৰিব পাৰোঁ সকলো, কিন্তু নিজৰটো নিজে বুজি পোৱা আধাৰত সকলোৱে কিবা এটা জানে। কিন্তু জনাৰ পাছতো আমি কেতিয়াবা ব্যৰ্থ হৈ যাওঁ। কিয় ব্যৰ্থ হওঁ? আমাৰ ভিতৰত সেই সহনশীলতাটো নাই, যিটো সহনশীলতা স্বয়ং নাৰায়ণে দেখুৱাইছে। জগতৰ ঈশ্বৰ হোৱাৰ পাছতো তেওঁ বক্ষত গোৰ মৰাৰ পাছত তেওঁ সামান্য এটা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে, আৰু তেওঁৰে ভক্ত হৈ পেলাই আমি সৰু সৰু কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাকোঁ। সেইটোৱে আটাইতকৈ ডাঙৰ আমাৰ নিগেটিভ পইণ্ট। নীতি নিয়মৰ কথাৰ প্ৰয়োজনীয়তা নাই, কাৰণ সকলো নীতি নিয়ম সকলোৱে একেলগে পালন কৰিব নোৱাৰে, সেইটো ধ্ৰুৱ সত্য। যোনেই যিয়েই নকওক লাগে, সকলো নীতি নিয়ম সকলোৱে পালন কৰিব নোৱাৰে, সামৰ্থ্যৱান নহয়। সেইবাবে নীতি নিয়মকো উপেক্ষা কৰি দিয়া হৈছে। নীতি নিয়ম মাত্ৰ সংযমী হৈ থাকিবলৈ লাগে, কিন্তু কেৱল বোলে পালন কৰিব লাগে পালন কৰি আছোঁ, তেতিয়াহ'লে লাভ নাই। সেইকাৰণে দেখুৱাইছে শেষত অন্তিম ভাৱটো চাওকচোন, সেই সহনশীলতাটো। ভক্ত প্ৰহ্লাদে ইমানখিনি কষ্ট পালে, ধ্ৰুৱই ইমানখিনি কষ্ট পালে, কাহানিও ঈশ্বৰৰ প্ৰতিটো বিলাপ নকৰিলে যে হাই কণা বিধিয়ে মোৰ জীৱনত কিয় লিখিলে, হয়নে? যদিও শুনিবলৈ বেয়া হয়, আজি যদি মোৰে লগত জীৱনৰ আটাইতকৈ বেয়া ঘটনাটো ঘটে, হয়নে, মই আৱেগত প্ৰকাশ কৰিব পাৰোঁ যে ঈশ্বৰ কোনটো জনমত মই এইটো ভুল কাম কৰিছিলোঁ যাৰ বাবে মই এই কষ্টটো পাইছোঁ, সেইটো মোৰ আৱেগ হ'বও পাৰে, আৰু সেইটো প্ৰকাশ হ'বই, মানুহে কষ্ট অনুভৱ কৰিলে প্ৰকাশ কৰিবই। কিন্তু ক'তো হ'লেও এইটো সত্য, আজি যদি আপোনাৰ পৰা মই চৰ এটাও খাবলগীয়া হয়, সেইটো মোৰ নিজৰ কৰ্মফল। মই যদি আপোনাৰ পৰা দুটা গালি শুনিব লগা হৈছে, সেইটো মোৰ নিজৰ কৰ্মফল। কাৰণ বিনা কৰ্মফলত এইখন সংসাৰত কোনে একো নাপায়। কৰ্মফলটো হৈছে সত্য। স্বয়ং দেৱতাসকল আহিব লগা হয় কৰ্মফল ভোগ কৰিবলৈ, আমিতো সাধাৰণ মনুষ্য, হয়নে? সেইকাৰণে কৰ্ম যদি শুদ্ধ হয়, তেতিয়াহ'লে স্বভাৱতেই ভক্তি শুদ্ধ হৈ গৈ থাকিব। কিন্তু যদি কৰ্মত অশুদ্ধতাটো থাকে, ঠগ প্ৰবঞ্চনা হিংসা, কেতিয়াবা এনেকুৱা হয়নে, মই কেতিয়াবা ভাবিম মইচোন কাৰো অসৎ আচৰণ কৰা নাই, মই কাৰো দুখ দিয়া নাই, তথাপি মোৰ জীৱনত মই এই দুখটো কিয় পাইছোঁ? কেতিয়াবা কিছুসকলৰ মুখত এনেকৈ শুনিবলৈ পাব পাৰে, কাৰণ আপুনি মই এইটো জনমত এই জনমৰে ফল ভোগ কৰা নাই,
বহু জনমৰ ফল লগ লাগিহে এইটো জনম হৈছে এইটো জনমত মই আপোনাক কিবা এটা নকব পাৰোঁ কিন্তু পূৰ্ব জনমৰ জন্মাৰ্জিত ফল ইয়াত জড়িত হৈ আছে প্ৰতিক্ৰিয়া যদি দি দিয়া যায় পুনৰ তাত কৰ্ম নিৰ্মাণ হৈ যাব আৰু যদি প্ৰতিক্ৰিয়া দিয়া নাযায় সেইটো কৰ্ম সেইখিনিতে শেষ